জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। জাগিৰোডৰ পৰা মৰিগাঁৱৰ মাজেৰে ডিমাপুৰলৈ বোজন পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ সৰবৰাহ কৰা অৱস্থাত জালুকুটি আৰক্ষীয়ে জব্দ কৰি গতাই দিয়ে মৰিগাঁও মীন বিভাগক। জানিব পৰা অনুসৰি নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল জাগিৰোডৰ শামছুল হক নামৰ এজন অসাধু ব্যৱসায়ীয়ে। থাইলেণ্ড মাগুৰ মাছ সৰবৰাহ কৰা বাহনখনৰ নম্বৰ AS 31C0365। ইতিমধ্যে জালুকুটি আৰক্ষীয়ে মৰিগাঁও মীন বিষয়া ভাস্কৰ নাথক চমচাই দিয়াত প্ৰায় 15 কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছবোৰ নিমখ ঢালি নষ্ট কৰি পুতি থয়। মৰিগাঁৱৰ পৰা মকিবুদ্দিন আহমেদৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। অসম মীন আইনৰ মতে থাইলেণ্ড মাগুৰ মাছ পোহা, পালন কৰা আৰু পৰিবহণ কৰাটো নিষিদ্ধ। আজি মৰিগাঁও জিলাৰ জালুগুটি উপ আৰক্ষী চকীৰ বিষয়াই এখন থাইলেণ্ড মাগুৰৰ গাড়ী ধৰিছে। গাড়ীখনৰ মাছখিনি তেওঁলোকে জাগিৰোডৰ পৰা অনা বুলি কৈছে আৰু ইয়াতে 1500 কেজি মাছ আছে। আৰু এতিয়া মীন আইনৰ ধাৰামতে এই মাছখিনি যিহেতু তেওঁলোকে ধৰিছে, গতিকে এইখিনি আৰু ইয়াৰ পৰা নিবলৈ দিয়া নহ'ব। তেওঁলোকক যিটো আইনমতে যিটো জৰিমনা হয়, জৰিমনা বিহা হ'ব আৰু মাছখিনি এইখিনিতে আমি বিহিত ব্যৱস্থা লৈ পুতি পেলোৱা হ'ব মাছখিনি। আচলতে এই মাছ যিটো সৰবৰাহ আছে কিহৰ কাৰণে আচলতে থাইলেণ্ড মাগুৰ আচলতে সৰবৰাহ কৰিব নোৱাৰি? থাইলেণ্ড মাগুৰ মাছটো কি হয়, থাইলেণ্ড মাগুৰৰ এটা নেচাৰ আছে, ই ভৰাচিয়াছ, মানে খকুৱা মাছ, আৰু ই নিজৰ থাইলেণ্ড মাগুৰৰ নিজৰ পোৱালিয়ে খায় আৰু লগতে বেলেগ মাছৰ পোৱালিও খায়, ডাঙৰ মাছো খায়। ইভেন এনেকুৱা যে মানুহ গা ধুবলৈ গ'লে কেতিয়াবা মানুহকো আক্ৰমণ কৰে। গতিকে এটা পুখুৰীত যদি থাইলেণ্ড মাগুৰ মাছ পোহা হয় বা কিবাকে বেলেগ উৎসৰ পৰা আহি যদি পৰে, তেতিয়া আপোনালোকে দেখিব তাত যিবিলাক মাছ পোনা দিছিলে, ৰৌ, বাহু, মিৰিকা, এই মাছ পোনাবিলাক দিছিলে, সেই মাছ পোনাবোৰ লাহে লাহে নোহোৱা হৈ যাব আৰু গোটেই পুখুৰীটো থাইলেণ্ড মাগুৰেই থাকিব। অৰ্থাৎ থাইলেণ্ড মাগুৰ দিয়াৰ লগে লগে বেলেগ মাছৰ প্ৰডাকশ্যনটো কমি যাব। আৰু থাইলেণ্ড মাগুৰতো বজাৰত ইমান দাম নাই। বেলেগ মাছ ধৰি লওক 300 পৰা 500-600 টকা কেজি হয়, কিন্তু থাইলেণ্ড মাগুৰ মাছৰ কেজি মাত্ৰ 100 টকা। গতিকে সেইফালৰ পৰা ইয়াৰ মূল্যটো কম পাব আৰু বেলেগ মাছৰ বংশবৃদ্ধিত ই ব্যাঘাত জন্মায়। সেইকাৰণে আমাৰ মীন আইনৰ ধাৰামতে থাইলেণ্ড মাগুৰ মাছ নিষিদ্ধ কৰা হৈছে। আৰু আজি যি জালুগুটি উপ আৰক্ষী থানাই এই থাইলেণ্ড মাগুৰখিনি ধৰিছে, গতিকে তেওঁলোকক এতিয়া বিহিত আমি ফাইনৰ ব্যৱস্থা কৰিম আৰু লগে লগে থাইলেণ্ড মাগুৰখিনি ইয়াতে আমি নষ্ট কৰাৰ ব্যৱস্থা কৰিম।